নমস্কাৰ, মই কুলেন কলিতা। আজি এটা বৰ ভাল খবৰলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু সেইটো হৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এখন বৰ অভিলাষী আঁচনি, যাক সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ বুলি কোৱা হয়, আপোনালোকৰ ওচৰলৈ লৈ আহিছে। আৰু এই আঁচনিৰ অধীনত 0 পৰা 5 বছৰৰ শিশু আৰু লগতে গৰ্ভৱতী মাতৃসকলৰ কল্যাণৰ কাৰণে আঁচনিখনে কাম কৰিব। তো আহক আমি জানো যে এই মিছন ইন্দ্ৰধনুষ বা সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ আঁচনিখনত কি কি কথা সন্নিবিষ্ট হৈ আছে আৰু আপুনি কৰিব লগা তাত কি কাম আছে বা কেনেকৈ আপুনি এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব। তো সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ হৈছে 0 পৰা 2 বছৰৰ যিবোৰ শিশু নিয়মীয়া টীকাকৰণ বা আমাৰ যিটো নেশ্যনেল ইমিউনাইজেশ্যন শিডিউল আছে বা আমাৰ যিটো সময়ে সময়ে বাচ্চাবিলাকক ভেকচিন প্ৰদান কৰা হয়, এনেকুৱা ভেকচিন প্ৰদানৰ সময়ত যদি কোনোবা শিশুৰ বেমাৰ হৈছিল বা কোনো আলহীৰ ঘৰলৈ গৈছিল নাইবা যিকোনো কাৰণতে যদি শিশু এজন নিয়মীয়া ভেকচিনৰ পৰা বঞ্চিত হৈছিল, তেনেহ'লে সেইসকল বাদ পৰি যোৱা শিশুৰ সম্পূৰ্ণ টীকাকৰণৰ বাবে মিছন ইন্দ্ৰধনুষ 5.0 আমাৰ 2023 টীকাকৰণ সপ্তাহত অতিৰিক্ত সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও 2 পৰা 5 বছৰৰ শিশুসকলে যেতিয়া আমাৰ মিজিলছ ৰুবেলা বা এমআৰ ভেকচিন, ডিপিটি বুষ্টাৰ, অপিভি বুষ্টাৰ এই প্ৰতিষেধকসমূহ গ্ৰহণ কৰিব পৰা নাছিল, সেইসকল শিশুৱেও আমাৰ এই টীকাকৰণৰ সুবিধা লাভ কৰিব পাৰিব। ৰাষ্ট্ৰীয় টীকাকৰণ কাৰ্যক্ৰম বা আমাৰ যিটো নেশ্যনেল ইমিউনাইজেশ্যন শিডিউল আছে, তাৰ অন্তৰ্গত ৰৈ যোৱা বা বাদ পৰি যোৱা শিশুসকলক চৰকাৰী স্বাস্থ্য কেন্দ্ৰ বা উপস্বাস্থ্য কেন্দ্ৰ নাইবা আপোনাৰ গাঁৱৰ টীকাকৰণ কেন্দ্ৰসমূহত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ 5.0 অধীনত সকলো টীকা বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। চৰকাৰীভাৱে উপলব্ধ সকলোবোৰ ভেকচিন সুৰক্ষিত, অৰ্থাৎ উপযুক্ত মানদণ্ড অনুযায়ী কেনেকৈ টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগে, সকলো কথা উপযুক্তভাৱে মেইনটেইন কৰা থাকে আৰু লগতে প্ৰশিক্ষিত ANMৰ দ্বাৰাহে এই ভেকচিনসমূহ প্ৰদান কৰা হয়। সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ 5.0 2023 তিনিটা পৰ্যায়ত ভাগ কৰা হৈছে, অৰ্থাৎ সকলোবোৰ ৰৈ যোৱা শিশুকে আমাৰ আশা বাইদেউসকলে ছাৰ্ভেৰ জৰিয়তে তেখেতসকলে বিচাৰি উলিয়াইছে আৰু আপোনালোকক আমাৰ অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ তৰফৰ পৰা, যাতে এই সকলোবোৰ শিশুক আপোনালোকে আমাৰ এই ভেকচিন কেন্দ্ৰসমূহলৈকে লৈ আহে আৰু এই মিছন ইন্দ্ৰধনুষ যিটো প্ৰগ্ৰেম, এই প্ৰগ্ৰেমটো আমাৰ 3টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। ইয়াৰে প্ৰথম পৰ্যায়টো আৰম্ভ হ'ব আমাৰ 7 পৰা 12 আগষ্টৰ ভিতৰত, অৰ্থাৎ আমাৰ এই চলিত বৰ্ষৰ 7 to 12 আগষ্টৰ ভিতৰত প্ৰথম পৰ্যায় আৰম্ভ হ'ব। দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব আমাৰ 11 পৰা 16 ছেপ্টেম্বৰৰ ভিতৰত আৰু তৃতীয় পৰ্যায় আৰম্ভ হ'ব 9 পৰা 14 অক্টোবৰৰ ভিতৰত। গতিকে এইকেইটা পৰ্যায় আপোনালোকে নিশ্চয় মনত ৰাখিব। এই পৰ্যায়ৰ ভিতৰতে আপোনালোকৰ শিশুসকলক বা গৰ্ভৱতী মাতৃসকলক ভেকচিন প্ৰদান কৰা হ'ব। তো যেতিয়া আপোনালোকে এই কথাখিনি মনত ৰাখিলে যে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ কি, তাৰপিছত আপোনাৰ কৰণীয় কি আছে বা আপুনি কি কৰিব লাগিব সেই কথাখিনিও জনা উচিত। চ' সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ 2023 টীকাকৰণ সপ্তাহত টীকাকৰণৰ স্থান বা ভেকচিন ক'ত প্ৰদান কৰা হ'ব, এই বিষয়ে জানিবলৈ হ'লে আপোনালোকে নিজৰ ওচৰৰ স্বাস্থ্যকেন্দ্ৰ নাইবা উপস্বাস্থ্য কেন্দ্ৰ নাইবা আপোনাৰ ওচৰৰ আশাকৰ্মী বা ANM বাইদেউসকলৰ লগত যোগাযোগ কৰিব পাৰে। তেখেতসকলে আপোনাক সম্পূৰ্ণ শুদ্ধ তথ্য প্ৰদান কৰিব। যদি আপোনাৰ 5 বছৰৰ কম বয়সৰ শিশু কিবা কাৰণত যিকোনো টীকা বাদ পৰি গৈছে, তেনেহ'লে বিশেষ নিয়মীয়া টীকাকৰণ সপ্তাহত ওচৰৰ টীকাকৰণ স্থানলৈ বা ভেকচিন প্ৰদান কৰা স্থানলৈ গৈ সম্পূৰ্ণ টীকাকৰণ কৰাওক। মনত ৰাখিব যে টীকাকৰণ স্থানলৈ যাওঁতে শিশুৰ টীকাকৰণৰ যিখন কাৰ্ড আছে বা আমাৰ যিটো MCP কাৰ্ড বুলি কোৱা হয়, অসমীয়াত মাতৃ আৰু শিশুৰ সুৰক্ষা কাৰ্ড বুলি কোৱা হয়, এই মাতৃ আৰু শিশুৰ সুৰক্ষা কাৰ্ডখন লগত লৈ যোৱাটো বাধ্যতামূলক, কাৰণ সেইখন কাৰ্ডতহে ভেকচিনৰ সমস্ত তথ্য লিপিবদ্ধ হৈ থাকে। গতিকে এইখন নিবলৈ আপোনালোকে নাপাহৰিব। যদি কোনো গৰ্ভৱতী মহিলা ল'ব লগা টীকা বাদ পৰি গৈছে, তেনেহ'লে তেখেতসকলেও এই টীকাকৰণৰ সুবিধা লাভ কৰিব পাৰিব। আপোনালোকে জানে যে গৰ্ভাৱস্থাত গৰ্ভৱতী মহিলাসকলে 2টা TD ইনজেকশ্যন ল'ব লাগে আৰু এই TD ভেকচিন 2টা যদি কিবা কাৰণত তেখেতসকলৰ এটা বা 2টাই যদি ৰৈ গৈছে, তেনেহ'লে আমাৰ এই বিশেষ টীকাকৰণ অনুষ্ঠানত আপোনালোকে এই সুবিধাটো লাভ কৰিব পাৰিব। যদি টীকাৰ সম্পৰ্কে কিবা সন্দেহ শংকা আদি থাকে, তেনেহ'লে আপোনাৰ ওচৰৰ আশাকৰ্মী, ANM নাইবা স্বাস্থ্য বিষয়াৰ লগত যোগাযোগ কৰক আৰু তেখেতসকলে আপোনাৰ সকলোবোৰ সন্দেহ বা শংকা দূৰ কৰিব পাৰিব। চ' টীকাকৰণৰ পিছত কি কৰিব লাগিব আমি সেইখিনি কথাও জনা উচিত। য'ত টীকাকৰণৰ পিছত প্ৰায় আধা ঘণ্টা আপুনি ভেকচিন প্ৰদান কৰা স্থানতে বহক আৰু লগতে
ANMৰ দ্বাৰা বা ANM বাইদেউসকলে আপোনাৰ টীকাকৰণ কাৰ্ডত উল্লেখ কৰিব তথা নিজৰ ৰেকৰ্ডত উল্লেখ ৰাখিব ইয়াৰ দ্বাৰা ANM সকলে আজি দিয়া ভেকচিনটোৰ তথ্য বা কি ৰোগৰ ভেকচিন আপোনাৰ শিশুটিক দিয়া হৈছে এই কথাখিনি আপোনাক অৱগত কৰাব আপোনাৰ শিশুটোৱে আগন্তুক টীকাকৰণৰ বিষয়ে জানি লোৱাটো আৱশ্যক মানে নেক্সট পৰ্যায়ত আপোনাৰ শিশুটোৱে কি ভেকচিন পাব এইখিনি কথা আপুনি জনাটো দৰকাৰ যদি আপোনাৰ শিশুৰ টীকাকৰণৰ পিছত বিষ জ্বৰ নাইবা কোনো ধৰণৰ লক্ষণ দেখা দিয়ে তেনেহলে অতি সোনকালে আপোনাৰ ওচৰৰ অঞ্চলৰ আশাকৰ্মী বা ANM বাইদেউসকলৰ লগত যোগাযোগ কৰক তেখেতসকলে অতি ভালদৰে বা সুন্দৰকৈ এনেকুৱা কথাবোৰ মেনেজ কৰিব জানে বা আপোনাক উপদেশ দিব পাৰিব টীকাকৰণ কাৰ্ড সদায় সুৰক্ষিত কৰি ৰাখিব ই আপোনাৰ শিশুটিৰ স্বাস্থ্য সম্পৰ্কীয় বিষয়সমূহ জানিবৰ বাবে অতি দৰকাৰী আজি ভেকচিন লোৱা কাৰ্ডখন আপুনি যদি সুৰক্ষিত কৰি ৰাখে তেনেহলে পিছৰ পৰ্যায়ত ভেকচিন দিবলৈ যাওঁতেও এইখন কাৰ্ড আপোনাৰ অতি কামত আহিব নহলে হয়তো গম নাপাব যে আপোনাৰ শিশুটোৱে কেনেকুৱা ধৰণৰ ভেকচিনবিলাক পাইছে সো এইখিনি কথা আপুনি ভালদৰে মনত ৰাখিব আৰু কাৰ্ডখন ভালদৰে ৰাখিব লগতে এইখন কাৰ্ডেই আপোনাক আপোনাৰ শিশুটোৰ জন্মৰ প্ৰমাণপত্ৰ পোৱাত সহায় কৰিব বা শিশুটো এদিন ডাঙৰ হৈ যেতিয়া বিদেশ ভ্ৰমণ কৰিব লগা হয় তেতিয়া এইখন কাৰ্ডেই হয়তো বিদেশ যাত্ৰাৰ কাৰণে সহায়ক হ'ব নহলে ভেকচিন নলোৱা শিশুক বা মানুহক আজিকালি মানে এনেকুৱা নিয়ম আহি আছে যে হয়তো বিদেশ যাত্ৰা আপুনি কৰিব নোৱাৰিব পাৰে সো ইয়াৰ গুৰুত্বটো বুজক আৰু লগতে আমাৰ মিছন ইন্দ্ৰধনুষ নামৰ যিখন আঁচনি চৰকাৰে আপোনালোকৰ ওচৰলৈ লৈ আহিছে ইয়াৰ লাভ উঠাওক আৰু সকলোৱে যেতিয়া দলে বলে অংশগ্ৰহণ কৰে তেতিয়া আমি জানিম যে এইখন আঁচনি সফল হৈছে তো আজিলৈ ইমানেই আৰু নতুন কোনো এটা টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ এৰিছো ধন্যবাদ